নমস্কাৰ কৃষক বন্ধুসকল, আসাম এগ্ৰিকালচাৰ টিপছ ইউটিউব চেনেল সকলকে স্বাগতম জনাইছোঁ। কৃষক বন্ধুসকল, আজি এটা বিশেষ বিষয়ত মই ভিডিঅ' লৈ আপোনালোকৰ ওচৰত আহিলোঁ। আৰু আপুনি যদি এজন সফল খেতিয়ক হয় বা আপুনি যদি খেতিয়ক হ'ব বিচাৰে বা নিজকে যদি খেতিয়ক বুলি ক'ব বিচাৰে, তেনেহ'লে আজিৰ ভিডিঅ'ত যিবিলাক মই তথ্য আপোনালোকক অৱগত কৰাম, হয়তো আপুনি জনাটো অত্যন্ত প্ৰয়োজন। আৰু এই তথ্যখিনি যদি আপুনি নাজানে, তেতিয়াহ'লে আপোনাৰ খেতিৰ হয়তো লোকচান হ'ব পাৰে বা অজানিতে আপোনাৰ কিছুমান ক্ষতিসাধন হৈ যাব পাৰে। কৃষক বন্ধুসকল, আজি ভিডিঅ'ৰ বিষয়বস্তু হৈছে, এতিয়া যিহেতু মাৰ্চ মাহ শেষ হ'বৰ হ'ল, এপ্ৰিল, মে', জুন, জুলাই এইবিলাক মাহ বাৰিষাৰ দিন হয়, ভৰ বাৰিষা হয়। হয়তো এদিন বৰষুণ আৰম্ভ হ'ব, এসপ্তাহলৈকে চলিব বা 3, 4, 5 দিনলৈকে চলিব। আৰু এইখিনি সময়ত আপোনাৰ যদি জিকা খেতি আছে, আপোনাৰ যদি ভোল খেতি আছে, আপুনি যদি তিয়ঁহ খেতি কৰিছে বা অমিতা খেতি কৰিছে, এইবিলাক খেতি আপোনালোকে কেনেকৈ ৰক্ষা কৰিব, তাৰে কিছুমান তথ্য আজিৰ ভিডিঅ'ত মই আপোনালোকক অৱগত কৰাৰ চেষ্টা কৰিম। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে সম্পূৰ্ণৰূপে চাব। আৰু যদি আপোনালোকে স্কিপ কৰি ভিডিঅ'টো চাই, হয়তো আপোনালোকে কিছুমান গুৰুত্বপূৰ্ণ টিপছ বা কিছুমান তথ্য আপুনি হয়তো নজনাকৈ থাকি যাব। কৃষক বন্ধুসকল, আজিৰ ভিডিঅ'টো যদি ভাল লাগে, আপোনালোকে ভিডিঅ'টো লাইক নিশ্চয় কৰিব। আৰু মোৰ চেনেলত যদি নতুনকৈ কোনোবাই ভিডিঅ' চাই আছে, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে আপোনালোকে সময়ে সময়ে এই ধৰণৰ খেতি সন্দৰ্ভীয় ভিডিঅ' পাই থাকিব পাৰে। কৃষক বন্ধুসকল, প্ৰথম কথা হ'ল যে আমাৰ অসমত হওক বা য'তে নহওক, কেতিয়া বৰষুণ হ'ব, কেতিয়া বজ্ৰপাত হ'ব, কেইদিনলৈকে বৰষুণ চলিব, এই তথ্যখিনি কিন্তু আমাৰ অসম যোনটো বতৰ বিজ্ঞান কেন্দ্ৰ, সেই বতৰ বিজ্ঞান কেন্দ্ৰই আমাক মেছেজ যোগে আমাক অৱগত কৰায়। গতিকে প্ৰথম কথা হ'ল, আপুনি যদি খেতিয়ক হয়, আপুনি কিন্তু সেই মেছেজকেইটা চাব লাগিব যে বতৰ বিজ্ঞান কেন্দ্ৰই কেতিয়া আমাক বৰষুণৰ আগজাননী দিয়ে বা কেতিয়া বতৰ বেয়া হ'ব তাৰ আগজাননী আমাক দিয়ে। আপোনালোকে প্ৰথম হৈছে সেইখিনি বস্তু চাব। তাৰপিছত আপোনালোকে কৰিব কি, যেতিয়া দেখিব বা বতৰ বিজ্ঞানে আপোনালোকক অৱগত কৰাব যে অহাকালিৰ পৰা হয়তো নেৰানেপেৰা 5 দিন বা এসপ্তাহ বৰষুণ পৰিব বা বতৰ বেয়া হৈ থাকিব, সেইখিনি সময়ত আপুনি যদি জিকা খেতি, ভোল খেতি, তিয়ঁহ খেতি বা জলকীয়া খেতি বা অমিতা খেতি আপোনালোকে যদি কৰিছে, আপোনালোকৰ প্ৰথম কাম হ'ব যে এই নেৰানেপেৰা বৰষুণৰ পৰা যাতে আপোনালোকৰ খেতিক আপুনি বচাব পাৰে, তাৰ কাৰণে আপুনি কি কৰিব লাগিব, বৰষুণ আৰম্ভ হোৱাৰ আগত যেতিয়াই আপুনি জানিলে যে অহাকালিৰ পৰা বৰষুণ হ'ব, সেইখিনি সময়ত আপুনি কি কৰিব, একেবাৰে কম দামৰ ভিতৰত যোনটো ভেকুৰনাশক বা ফাংগিচাইড আমি পাওঁ, চাফ, এই চাফ আপুনি ল'ব প্ৰতি লিটাৰ পানীত 2.5 গ্ৰাম। এই চাফ ল'ব প্ৰতি লিটাৰ পানীত 2.5 গ্ৰাম। ইয়াৰ লগত আপুনি ল'ব ৰঙা পটাছ, যিবিলাক পটাছ আমি সাৰ হিচাপে ব্যৱহাৰ কৰোঁ, ৰঙা পটাছ, সেই ৰঙা পটাছ আপুনি কি কৰিব, প্ৰতি লিটাৰ পানীত আপুনি 1 গ্ৰামকৈ লৈ ল'ব। বেছি ল'ব নালাগে, আপোনালোকে 1 গ্ৰাম ল'ব। হয়তো আপোনালোকে ভাবিব পাৰে যে এই ৰঙা পটাছটো আমি মাটিত দিওঁ, স্প্ৰে কৰিব পাৰি নে নাই। গতিকে ইয়াত কোনো সন্দেহ নাই, মই কৈছোঁ স্প্ৰে কৰা যায়, কিন্তু পৰিমাণটো কমকৈ কৰিব লাগিব। আৰু এই ৰঙা পটাছৰ যোনটো কাম, ইয়াৰ কামটো কি হ'ব যে গছজোপাক টান কৰি ৰাখিব। আৰু যেতিয়া গছজোপাক টান কৰি ৰাখিব, পাতবিলাকক টান কৰি ৰাখিব, তেতিয়া কি হ'ব, বৰষুণ যিমানে নপৰক, তেতিয়া যিকোনো ভেঁকুৰে হওক বা যিকোনো তেনেকুৱা বেক্টেৰিয়া হওক, এইবিলাক ধৰিব নোৱাৰে। আপোনালোকে সদায় এটা বস্তু মনত ৰাখিব, কোমলীয়া জীৱৰ, কোমল জীৱৰ গছ বা পাত, এইবিলাকত সহজে কিন্তু ভেঁকুৰ আক্ৰমণ কৰে। গতিকে আপোনালোকৰ গছডাল যদি আপুনি মজবুত কৰি ৰাখে, প্ৰতিটো পাত যাতে আপোনাৰ একেবাৰে টান হৈ থাকে, তেতিয়া এই ভেঁকুৰজনিত বেমাৰবিলাক আক্ৰমণ কৰিব নোৱাৰিব আৰু বৰষুণেও ইমান ক্ষতি কৰিব নোৱাৰিব। এইখিনিতে আৰু এটা কথা মই আপোনালোকক অৱগত কৰাই থওঁ যে আপুনি যদি এই বাৰিষাকালীন আপোনালোকে খেতি কৰিছে, এই খেতিবিলাকত কিন্তু বিশেষকৈ মাটিত বা স্প্ৰেত আপোনালোকে কিন্তু ইউৰিয়া ব্যৱহাৰ নকৰিব। ইউৰিয়া ব্যৱহাৰ কৰিলে হয়তো এই গছবিলাকত বা এই খেতিত অতি সহজে
ভেঁকুৰৰ আক্ৰমণ হ'ব। গতিকে পৰাপক্ষত আপোনালোকে DAP ব্যৱহাৰ কৰিব, সেইটো বেলেগ কথা। DAPত যোনটো হাৰত তাতে নাইট্ৰজেন থাকে বা ইউৰিয়া থাকে সেইটো এটা হিচাপত থাকে। গতিকে আপোনালোকে এক্সট্ৰাকৈ যোনটো বগা ইউৰিয়া, এই ইউৰিয়া কিন্তু আপোনালোকে ব্যৱহাৰ নকৰিব। এনেধৰণৰ ইউৰিয়া যদি আপোনালোকে ব্যৱহাৰ কৰে আপোনাৰ খেতিত কিন্তু বিভিন্ন ভেঁকুৰজনিত বেমাৰ আপোনালোকে দেখিব পাৰিব। কৃষক বন্ধুসকল, এই নেৰানেপেৰা বৰষুণ আৰম্ভ হোৱাৰ আগত যোনটো মই স্প্ৰে কৰাৰ কথা ক'লোঁ সেইটো আপোনালোকে স্প্ৰে কৰি ৰাখিলে তাৰপিছত আপুনি কি কৰিব, ধৰি লওক আপোনাৰ তাত 5 দিন 6 দিন বা 4 দিন বা 3 দিন ধাৰাসাৰ বৰষুণ হৈ গ'ল। তাৰপিছত আপুনি কি কৰিব, ৰেডমিল গল্ড বা টাটা মাষ্টাৰ, মেটালেক্সিল আৰু মেনকোজেব দুটাত যিকোনো এটা ল'লে হৈ যাব। টাটা মাষ্টাৰ নহ'লে ৰেডমিল গল্ড আপুনি কি কৰিব, প্ৰতি লিটাৰ পানীত 2.5 গ্ৰাম মিহলাই আপুনি স্প্ৰে কৰিব। কাৰণটো এইটো যে যিহেতু এই ধাৰাসাৰ বৰষুণত আপোনাৰ জিকা হওক বা ভোল হওক ইয়াৰ পাতবিলাক আপুনি চাব বৰষুণৰ পানীত কিন্তু সেইবিলাক একেবাৰে লেৰি যোৱাৰ নিচিনা হয়। গতিকে এইবিলাকত যাতে ভেঁকুৰ আক্ৰমণ কৰিব নোৱাৰে তাৰ কাৰণে কিন্তু আপোনালোকে, আৰু যাতে পচি নাযায় ভেঁকুৰ, এইবিলাকত যাতে ভেঁকুৰ আক্ৰমণ নহয় আৰু যাতে এই ভেঁকুৰৰ আক্ৰমণৰ ফলত পচি নাযায় তাৰ কাৰণে আপোনালোকে কি কৰিব, টাটা মাষ্টাৰ নাইবা ৰেডমিল গল্ড প্ৰতি লিটাৰ পানীত 2.5 গ্ৰাম মিহলাই কিন্তু আপোনালোকে যেতিয়াই বতৰ ভাল হ'ব তেতিয়া আপোনালোকে স্প্ৰে কৰিব। এই টাটা মাষ্টাৰ আৰু ৰেডমিল গল্ড স্প্ৰে কৰাৰ পিছত আপুনি কি কৰিব, যদি আপোনালোকৰ খেতিত বেঙেনা হওক বা তিয়হ হওক জিকা হওক বহুদিনলৈকে হয়তো পানী লাগি আছিল, বহুদিন মানে সেইটো মই কৈছোঁ যে 3 4 5 দিন বা এসপ্তাহ বা পানীখিনি ওলাই গৈছে, তাৰপিছত আপুনি কি কৰিব, ৰক ইয়াত আছে থায়োফিনাইল মিথাইল 70%, এই ৰক আপুনি কি কৰিব পাৰে, প্ৰতি লিটাৰ পানীত 3 গ্ৰাম মিহলাই আপুনি সেই গছবিলাকৰ স্প্ৰে কৰাৰ লগতে আপুনি পাৰিলে গছৰ যোনটো গুৰি হয় সেই গুৰিখিনি আপোনালোকে জিকাই দিয়াৰ ব্যৱস্থা কৰিব। তেতিয়া দেখিব এই নেৰানেপেৰা বৰষুণৰ ফলত য'ত আপোনাৰ 100% খেতি নষ্ট হোৱাৰ এটা আশংকা থাকিব বা চান্স থাকিব, কিন্তু আপুনি 70 পৰা 80% গছ বা এই খেতিক আপুনি ৰক্ষা কৰিব পাৰিব। যেতিয়া দেখিব যে আপোনাৰ খেতিৰ অৱস্থা বহুত বেয়া এই পানীৰ কাৰণে, তেতিয়া আপোনালোকে কি কৰিব, তৃতীয়টো স্প্ৰে কৰিব নেটিভ। আপোনালোকে সাৰ বীজৰ দোকানত এই নেটিভ আপোনালোকে পাই যাব, ইয়াতে আছে টেবুকনাজেল। গতিকে এই টেবুকনাজেল থকা নেটিভ আপোনালোকে কি কৰিব, প্ৰতি লিটাৰ পানীত 0.5 গ্ৰাম মিহলাই আপোনালোকে তৃতীয়টো স্প্ৰে কৰিব। তাৰপিছত দেখিব যে আপোনাৰ খেতিৰ যি ক্ষতিৰ যোনটো আশংকা আছিল সেই আশংকা দূৰ হ'ব আৰু আপোনাৰ খেতিৰ নহ'লেও আপোনালোকে 70-80% গছ বা খেতিক আপুনি ৰক্ষা কৰিব পাৰিব। কৃষক বন্ধুসকল, আজিৰ ভিডিঅ'ৰ বিষয়বস্তু এইখিনিয়ে আছিলে। এই তথ্যখিনি আপোনালোকক কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰি জনাব, আৰু যদি ভিডিঅ'টো কিবা দৰকাৰী ভিডিঅ' বুলি আপোনালোকে ভাবে আপোনালোকে কিন্তু ভিডিঅ'টো লাইক কৰিব। কৃষক বন্ধুসকল, মোৰ এটাই অনুৰোধ, আপোনালোকে মোৰ কাৰণে একো কৰিব নালাগে, মোক মাত্ৰ উৎসাহ দিয়ক, আৰু উৎসাহ কেনেকৈ দিব, আপোনালোকে মোৰ ভিডিঅ'ত আপোনালোকে লাইক কৰি যাওক, চাওক, আৰু ভিডিঅ'বিলাক আপোনালোকে পাৰিলে বিভিন্ন খেতিয়কৰ মাজত আপোনালোকে শ্বেয়াৰ কৰক। কৃষক বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানে, ধন্যবাদ।